হয়, ৰাজ্যত ৰাষ্ট্ৰীয় যি ঘাইপথসমূহৰ ওপৰত এতিয়া টুল গেট স্থাপন কৰাৰ এক ধুম উঠিছে আৰু বিভিন্ন ঠাইত যি টুল গেট এই টুল গেট স্থাপন কৰা হৈছে, কিন্তু তাৰ পিছতো কিন্তু এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা কিন্তু আজিলৈ কোনো ধৰণৰ শেষ হোৱা দেখিবলৈ পোৱা নাই। যি ৰাজ্যৰ যি জনসাধাৰণ, এই ৰাজ্যৰ জনসাধাৰণে কিন্তু আজিও এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা তাৰ ওপৰেদি কিন্তু যাতায়াত কৰি থাকিব লগাত পৰিছে। মই এতিয়া উপস্থিত আছোঁ জাগিৰোডৰ শিলভঙাত। এই শিলভঙাৰ এই ৩৭ নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থা এতিয়া মই ভিডিঅ'ত মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেকুৱা এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰতে এতিয়া এই বোকা পানীয়ে ভৰি পৰা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত এই ৰাস্তাটোত এই বোকা পানীয়ে যি ভৰি পৰে, এই ভৰি পৰাৰ ফলত ইয়াৰ যিসকল স্থানীয় লোক আছে, এই লোকসকলে কিন্তু হাবাথুৰি খাব লগা পৰিস্থিতিৰ সৃষ্টি হয়, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। ইয়াৰ জৰিয়তে মই ইয়াৰ এজন স্থানীয় নাগৰিক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব এই যে ৰাষ্ট্ৰীয় যি ঘাইপথৰ এই দুৰৱস্থা কিন্তু ৰাজ্যত কিন্তু স্থাপন হৈ আছে টুল গেটে কি ক'ব? আচলতে চৰকাৰে এতিয়া আমাৰ চৰকাৰে মানে ৰাজ্যত মানে ঠায়ে ঠায়ে টুল গেটখিনি বহাই আছে, কিন্তু আজি আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি দুৰৱস্থা, এই দুৰৱস্থাই তেওঁলোকে নিবাৰণ কৰা নাই। তেওঁলোকে টুল গেটতে ব্যস্ত হৈ আছে। ৰাস্তা যে ৰিপেয়াৰিং কৰিব লাগে, মেৰামতি কৰিব লাগে, এইখিনিত কোনো গুৰুত্ব দিয়া নাই। আজি এই ৰাস্তাত পানী হৈ আছে, খাল বাম হৈ আছে, এইখিনিতো এক্সিডেণ্ট প্ৰায় এক্সিডেণ্ট হৈ আছে। গতিকে আমি দেখা পাইছোঁ এখন চৰকাৰে মানে ৰাস্তাৰ ওপৰত কোনো গুৰুত্ব নিদি তেওঁলোকে খালি টুল গেটৰ ওপৰত ধন কেনেকৈ কালেকশ্যন কৰিব তাৰ ওপৰতে গুৰুত্ব দি আছে। তাৰ ক্ষেত্ৰত আমাৰ ৰাইজে জনসাধাৰণ, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ জাগিৰোডবাসী, আমাৰ জাগিৰোডত এইটো দেখা পাইছে আপোনালোকে। আমাৰ জাগিৰোডৰ মাজমজিয়াত এইটো ৰাষ্ট্ৰীয় ঘাইপথখনত যি অৱস্থাত দিনে নিশাই ইয়াত পানী, বৰষুণ হ'লেতো একাটোমান পানী হয়, এককালমান পানী হয়। ইয়াত পানী দি কোনো গাড়ী মটৰ যাতায়াত কৰিব নোৱাৰে। তাৰ ফলতে বহু সময়ত এক্সিডেণ্ট হৈ মানুহ মৃত্যুৰ মুখত পৰিছে আৰু বিভিন্নজনত কষ্ট ভোগ কৰি মানুহক নিজৰ ল'ৰা ছোৱালীক হেৰাব লগা পৰিলক্ষিত হৈছে। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে এই দুখনকৈ কিন্তু আমাৰ ইয়াতে কিন্তু দুখনকৈ টুল গেট আছে। এখন আছে আপোনাৰ সোণাপুৰত, এখন আছে ৰহাত, কিন্তু তাৰ যি মধ্যভাগ, এই মধ্যভাগ হয় এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আমি যিহেতু মধ্য অসমত আছোঁ, এইফালে আপোনাৰ ৰহাত এখন টুল গেট আছে, এখন সোণাপুৰত টুল গেট আছে। এই টুল গেটৰ মাজতে আমি জাগিৰোডত এই জাগিৰোডৰ আজি ঘাইপথৰ অৱস্থা এনেকুৱা ধৰণৰ, পানী হৈ যায়, খাল বাম হৈ আছে, তাৰ ফলতে এক্সিডেণ্ট হৈ আছে, মানুহ মৰি আছে, তেনেকুৱা এটা পৰিস্থিতি হৈছে। চৰকাৰে এই ক্ষেত্ৰত আৰু ছাইডৰ যিবিলাক ড্ৰেইন আছে, ড্ৰেইনবিলাকো তেওঁলোকে ভালকৈ ৰিপেয়াৰিং কৰি পানী যোৱাৰ কাৰণে কোনো ব্যৱস্থা কৰি দিয়া নাই। তাৰ প্ৰতি আমি দেখা পাইছোঁ যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ কাণসাৰ দিয়া নাই, এনেকুৱা এটা অৱস্থা পৰিলক্ষিত হৈছে। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিব লাগিব যে ইয়াতে জাগিৰোড হৈছে যে জাগিৰোডৰ দুয়োকাষে কিন্তু দুটাকৈ টুল গেট আছে। এটা হৈছে ৰহাত আছে আৰু আনটো হৈছে সোণাপুৰত আছে। কিন্তু এই দুটা টুল গেট থকাৰ অৱস্থাটো কিন্তু জাগিৰোডৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, এই দুৰৱস্থা কিন্তু এতিয়া এনেধৰণৰ। মই ভিডিঅ'জনে মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে এতিয়া পানীৰ ওপৰেৰে, বোকা পানীৰ ওপৰেৰে কিন্তু এই যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে যিসমূহ যান বাহন যি চলাচল কৰে, সেইসমূহ চলাচল কৰি থাকিব লগাত পৰিছে। মই আন এগৰাকী ইয়াৰে স্থানীয় নাগৰিক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এতিয়া টুল গেট হৈ আছে, কিন্তু কি ক'ব এই টুল গেটে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, এই দুৰৱস্থা শেষ কৰিব পৰা নাই। প্ৰথমতে আপোনালোকে প্ৰাগ নিউজ চেনেলক আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণেই যে আপোনালোকে আমাৰ সমস্যাৰ মাজত আহি উপস্থিত হৈছে, ৰাইজৰ মাজত খবৰটো পচাই দিবৰ কাৰণে আহিছে কাৰণে মই আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তাৰপিছত কথাটো হ'ল কি, ৰাষ্ট্ৰীয় ঘাইপথ এই দুৰৱস্থা আজি বহুত দিনৰ পৰা আমি ভুগি আছোঁ। এইখিনি ঠাইত ধৰক ৰহাৰ পৰা সোণাপুৰলৈকে টুল গেট, গোটাই ৰাজ্যৰ টুল গেট চৰকাৰে বহাইছে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা, দুৰৱস্থা আজিলৈকে কোনো ধৰণৰ সমস্যা সমাধান এই চৰকাৰে কৰি দিয়া নাই। এতিয়া কি ক'ব চৰকাৰ, কি ক'ব? চৰকাৰে এইটো গুৰুত্ব দিব লাগে, ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিব লাগে, চৰকাৰে এইখিনি গুৰুত্ব দিব লাগে, চৰকাৰে এইটো চকু দিব লাগে। ৰাষ্ট্ৰীয় ঘাইপথ এনেকৈ বেয়া হৈ আছে, পানী অৱস্থা হৈ ৰাষ্ট্ৰীয় ঘাইপথ ভাঙি গ'ল, এক্সিডেণ্ট হৈ আছে, মানুহ ইয়াত মৃত্যুবৰণ কৰি আছে এক্সিডেণ্ট হৈ। এইটো চৰকাৰে নজৰ দিব লাগে, চকু দিব লাগে, ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰিব লাগে। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে যি ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, কিন্তু টুল গেট স্থাপন হৈ আছে কিন্তু ৰাষ্ট্ৰীয় যি ঘাইপথৰ ওপৰত, কিন্তু ইয়াত জাগিৰোডত যি ৰাজপথৰ যি দুৰৱস্থা, এই দুৰৱস্থাত এতিয়া অতিষ্ঠ হৈ পৰিছে ইয়াৰ জনসাধাৰণ। কাৰণ যিহেতু দুয়োকাষে দুখনকৈ টুল গেট আছে, সোণাপুৰ আৰু যি ৰহা, এই ৰহাত দুখনকৈ টুল গেট থকাৰ পিছতো কিন্তু এই জাগিৰোডবাসী জনসাধাৰণে কিন্তু এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ কাৰণে কিন্তু জ্বলা কলা খাই আহিব লগাত পৰিছে।